Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিৰ মাধ্যমেৰে ডকুমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ আমাৰ অসমত যি টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাৰে এটা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ খবৰ আহিছে। গতিকে যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন খুব সোনকালে ষ্টাৰ্ট হ'ব। গতিকে ইয়াত দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। নোটিছখনত কি আছে চাওঁ। নোটিছখন ওলাইছে আজি অৰ্থাৎ 18 মাৰ্চত। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন এণ্ড আপলোডেড দ্য ৰিলেভেণ্ট ডকুমেণ্টছ ইন ছাপৰ্ট অফ দেয়াৰ কেণ্ডিডেটছ আৰ এগেইনষ্ট এডভাৰটাইজমেণ্ট নম্বৰ। এডভাৰটাইজমেণ্ট নম্বৰটো দিয়া আছে আৰু এইটো এডভাৰটাইজ ইছ্যু হৈছিলে 26 ডিচেম্বৰ 2023 ফৰ ৰিক্ৰুটমেণ্ট টু দ্য পোষ্ট অফ ৰেগুলাৰ টিচাৰ অফ LP এণ্ড UP স্কুল আণ্ডাৰ DE আছাম এজ ফলোজ। অৰ্থাৎ যিসকল কেণ্ডিডেটে এই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত এপ্লাই কৰিছিল আৰু যিখিনি ডকুমেণ্টছ আপলোড কৰিব লগা আছিল তেওঁলোকে আপলোড কৰিছিল। গতিকে সেইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো আৰম্ভ হ'ব আৰু কেতিয়া আৰম্ভ হ'ব ইয়াত দিয়া আছে। ডেটটো হৈছে 20/03/2025 to 11/04/2025। 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু টাইম হৈছে 10টা বজাত আৰু ভেনুটো ইয়াত দিয়া আছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। খানাপাৰা এটা ধুনীয়া বিল্ডিং এটা বনাইছে দেখিছে আপোনালোকে, তো তাতে অনুষ্ঠিত হ'ব। ইন দিছ ৰিগাৰ্ড ইট ইজ টু ইনফৰ্ম that the first phase of physical document verification will be started with effect from 20 March 2025 to 29 March 2025। প্ৰথম পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেয়া আৰম্ভ হ'ব 20 তাৰিখৰ পৰা 29 মাৰ্চলৈকে চলিব আৰু বাকী দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড উইথ ইফেক্ট ফ্ৰম 1 এপ্ৰিল। ছেকেণ্ড ফেজৰখিনি এপ্লাই ষ্টাৰ্ট হ'ব 1 এপ্ৰিলৰ পৰা আৰু 11 এপ্ৰিললৈকে চলিব। তাৰপিছত দ্য লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য ফাৰ্ষ্ট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইজ এপেণ্ডেড বিল'। আৰু যিসকলৰ প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তেওঁলোকৰ নামবোৰ ইয়াত দিয়া আছে। এইবিলাক দেখিছে নামবিলাক, ডেটো দিয়া আছে, নামৰ এগেইনষ্টত ডেট দিয়া আছে, টেবুল নাম্বাৰ কোনখন টেবুলত হ'ব সেয়া দিয়া আছে, টাইমটো দিয়া আছে 10টাৰ পৰা 1টা বজালৈ আৰু ৰেজিষ্টাৰ নম্বৰো ইয়াত দিয়া আছে। গতিকে এনেকৈ আপোনালোকে যিসকলে এপ্লাই কৰিছিল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব। টোটেল কিমান আছে চাইলোঁ আমি, টোটেল আছে 4100 কেণ্ডিডেট আছে ফাৰ্ষ্ট ফেজত। গতিকে যিসকলে এই এডভাৰটাইজমেণ্টটোৰ এগেইনষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ খবৰ খুব ভাল খবৰ। আৰু ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে আমাৰ অসমত টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো আকৌ ষ্টাৰ্ট হৈ গ'ল। অৰ্থাৎ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অক্টোবৰত এপইণ্টমেণ্ট দিব, গতিকে ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনে হওক আৰু কিবা কাম থাকে এই গোটেইখিনি ধুনীয়াকৈ এতিয়া যিহেতু আৰম্ভ হৈছে এটা প্ৰচেছত গৈ থাকিব। আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকে আমাৰ কালি মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনাকৈ অলপ ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য ধৰি পেলাই থাকিব লাগিব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ খবৰটো গম পায়। কাৰণ কিয় বহুতে এই ইনফৰমেশ্যনবিলাক দেৰিকৈ গম পায়, দেৰিকৈ গম পোৱাৰ পিছত প্লেনিঙত অসুবিধা হয়। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নটিছখন ইয়াত মই এনেকৈ ভিডিঅ'ত দেখাই দিছোঁ, আপোনালোকে পঢ়িব পাৰিব আৰু DE ৱেবছাইটতো পাব। আৰু আজিৰ ভিডিঅ'ত এইখিনিয়ে। চেনেলটো যদি প্ৰথমবাৰ চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ লগ পাম। থেংক ইউ।